ছাত্ৰ ছাত্ৰীসকল আজ আমি 4 নম্বৰ অংককেইটা কৰো 4 নম্বৰ অংককেইটা ইম্পৰ্টেন্ট দেই এটা পৰীক্ষাত আহে অকমান চাবা এক কি কৈছে তলৰ কোনবোৰ সমান্তৰাল প্ৰগতিত আছে যিবিলাকে সমান্তৰাল প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটো সাধাৰণ অন্তৰ উলিওৱা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা অকল মানে তুমি দি উলিয়ালে নহব তাৰ পিছৰ কিটা উলিয়াই চাব লাগিব যদি মানে এইটো সমান্তৰাল প্ৰগতি হয় তেন্তে তাৰ পিছৰ পদ কিটা উলিয়াব লাগিব যদি নহয় নালাগে প্ৰথম অংকটোকে চাওঁ আমি 2 4 8 16 এটা সমান্তৰাল প্ৰগতি হয় নে ডট ডট দিয়া আছে চাচোন ইয়াত প্ৰথম পদটো আছে বাৰু 2 কিন্তু আমি পাৰ্থক্যটো চাওঁ ইয়াৰ পৰা এটা বিয়োগ কৰাচোন 4 - 2 বিয়োগ কৰিলে কিমান থাকিব 2 এটা পৰা বিয়োগ কৰা 8 - 4 বিয়োগ কৰিলে কিমান থাকিব 4 16 পৰা 8 বিয়োগ কৰিলে কিমান থাকিব 8 চাচোন এই গুটিকেইটা একে সংখ্যা ওলাইছে ন নাই ওলোৱা মানে ডিফাৰেন্সটো সবতে সমান নহয় হয় সেইকাৰণে ই সমান্তৰাল প্ৰগতি নহয় যেহেতু সাধাৰণ অন্তৰ একে নহয় এটাকে ই কি নহয় এপি নহয় বুজি পালা ই এপি নহয় এপি মানে এৰিথমেটিক প্ৰগ্ৰেছ তাৰপিছত 2টো চাওঁ 4 1টো এইটো 2টো চাওঁ 2টো কি দিছে 2 5/2 3 7/2 2 5/2 3 7/2 এইটো হ'বনে বাৰু চোৱা ইয়াত চোৱাচোন সেকেন্ড পৰা ফাৰ্ষ্ট বিয়োগ কৰা 5/2 পৰা 2 বিয়োগ কৰা কিমান থাকিব 5/2 মানে কি আঢ়ৈ 2 আধা 2 আধাৰ পৰা 2 বিয়োগ কৰিলে আধা থাকিব 3 পৰা 5/2 3টা পৰা আঢ়ৈ বিয়োগ কৰিলে কিমান থাকিব হাফ থাকিব 7/2 পৰা 3 বিয়োগ কৰিলে কি থাকিব 7/2 মানে 3.5 3.5 পৰা 3 বিয়োগ কৰিলে হাফ থাকিব এটাকে ই যেহেতু ডি একে এটাকে ই কি হয় এপি হয় ওপৰ শ্ৰেণীটো এপি হয় এটাকে পিছৰ পদ কিটা পিছৰ তিনিটা পদ কি হ'ব কোৱা এটা 3.5 লৈকে হ'ল তাৰপিছত কি হ'ব 4 তাৰপিছত কি হ'ব 4.5 তাৰপিছত 5 5.5 এনেকে লিখিম এনেকে লিখিব 4 এইটো কেনেকে লিখিব 2 4 গুণ নাথাকে 9 এটা 5 এইটো কেনেকে লিখিব 5 গুণ 10 কে 11 এনেকে লিখিব পাৰো ওকে দুটা হ'ল তাৰপিছত 3 টো চোৱা 3 টোত কি দিছিলে চোৱাচোন -1.2 1.2 minus 3.2 minus 5.2 minus 7.2 ये डायरेक्ट ওলাই আছে নহয় বাৰু ইয়াত চাচোন এটা পৰা বিয়োগ কৰা -3.2 পৰা কি বিয়োগ কৰিবা -1.2 বিয়োগ কৰিলে কি থাকিব এটো প্লাস হৈ যাব হয় -3.2 প্লাস 1.2 কিমান থাকিব এটা পৰা বিয়োগ কৰিলে -2 থাকিব 2.0 তাৰপিছত এটো যদি এনেকে কৰো 5.2 পৰা -3.2 কৰো তেতিয়া কি থাকিব -2.0 ইয়াকো যদি কৰো -7.2 পৰা -5.2 মাইনাস কৰো তেতিয়া কি থাকিব -2.0 গতিকে ডি একে হয় নে হয় ডি একে এটাকে ই কি হয় এপি হয় যদি এপি হয় তে পিছৰ পদ কি হ'ব পিছৰ পদ কিটা হ'ব পিছৰ পদ তিনিটা হ'ব কি হ'ব 7.2 লৈকে পালো তে কি হ'ব 9.2 তাৰপিছত কি হ'ব -11.2 তাৰপিছত -13. ওকে হ'ব এটা বুজি পালা হয়নে এই তিনিটা ওকে ইয়াৰ পিছত আমি ছাত্ৰ-ছাত্ৰীসকল আমি তিনিটা কৰিলো এটা 4 নম্বৰটো চাওঁ দেই 4 নম্বৰটো পাছোৱা 4 নম্বৰটো কি আছিলে -10 -6 -2 2 -10 -6 -2 2 এইটো সমান্তৰাল প্ৰগতি হয় নহয় এটা সমান্তৰাল প্ৰগতি হয় নহয় চাওচোন হয় নহয়
এইটো পাই বিয়োগ কৰা -6 -10 তাৰ মানে কিমান হ'ব -6 + 10 = 4 এইটো পাই বিয়োগ কৰা -2 - -6 মানে -2 + 6 = 4 এইটো পাই বিয়োগ কৰা 2 - -2 = 2 + 2 = 4 মানে ইয়াৰ সমান্তৰাল প্ৰগতি হয় কাৰণ ইয়াত কি হৈ আছে এইবিলাক একে ওলাই আছে হয়নে এপি হয় এই পিছৰ পদকেইটা কি হ'ব পিছৰ পদকেইটা কি হ'ব ইয়াত কি জয়েন কৰি দিয়া 2 জয়েন কৰি দিয়া 2 এ 4 এ 2 এ 4 এ 6 6 এ 4 এ 10 10 এ 4 এ 14 মানে 4 বাঢ়ি বাঢ়ি গৈ থাকিব তে ইয়াৰ পিছটো চাওঁ 4 হ'ল 5 টো চোৱা 5 টো কি কৈছিলে 3 3 + √2 3 + 2√2 3 + 3√2 3 3 + √2 3 + 2√2 3 + 3√2 এইটো সমান্তৰাল প্ৰগতি হয় নহয় মানে এইটো সমান্তৰাল প্ৰগতি হয় নহয় এইটো মানে বিয়োগ কৰাচোন 3 + 3 + 3 minus 3 + √2 minus 3 কিমান হ'ব এটাতে কাটা যাব √2 এটা পাই বিয়োগ কৰা 3 + 2√2 পা কি বিয়োগ কৰা 3 + √2 তাৰ মানে 3 + 2√2 minus 3 minus √2 কি হ'ব তিনটা কাটা গ'ল দুটা √2 পা এটা √2 গ'লে কিমান থাকিব এটা ওকে তাৰপিছত চোৱা এইটো পাই বিয়োগ কৰা 3 + 3√2 minus 3 + 2√2 কিমান হ'ব ব্ৰেকেটটো মুকলাই দিয়া ব্ৰেকেটটো মুকলাই দিও -3 - 2√2 চোৱা এটো 3 কাটা গ'ল তিনটা √2 পা দুটা √2 গ'লে কিমান থাকিব এটা তাৰ মানে চোৱাচোন সবতে d টো কিমান আছে √2 ওলাই আছে তাৰ মানে এই সমান্তৰাল প্ৰগতি হয় এটাকে ই কি হয় এপি হয় হয় এপি হোৱাৰ লগে লগে ইয়াৰ পিছৰ পদকেইটা কি হ'ব পিছৰ পদ তিনটা কি হ'ব 3 + 3√3 লৈকে গৈছে তাৰপিছত কি হ'ব 3 + 4√2 তাৰপিছত 3 + 5√2 তাৰপিছত কি হ'ব 3 + 6 ওকে বুজি পাইছে তেন্তে ইয়াৰ পিছৰটো চাওঁ 6 টো কি দিছিলে 0.2 0.22 0.222 এনেকে দিছে হয় জিৰ'টো মই দিয়া নাই যেনিবা দি ল'ব পাৰিবা হয় ইয়াত চোৱাচোন এইটো মানে বিয়োগ কৰা 0.22 পা 0.2 বিয়োগ কৰিলে কিমান থাকিব দশমিকৰ পুনমনে দশমিক হৈ গ'ল 2 পা 2 গ'ল 0 আৰু ইফালে থাকিলে 2 এইটো মানে বিয়োগ কৰা 0.222 পা বিয়োগ কৰা 0.22 এই দুটা গুচি গ'লে কিমান থাকিব 0.002 হয়নে এনেকে যি গৈ থাকে চাৰিটা দূৰলৈকে আছিলে ইয়াৰ পিছৰ পৰা যদি বিয়োগ কৰা 4টা 2 আৰু তিনটা 2 বিয়োগ কৰা তেতিয়া কি থাকিব 0.0002 সবতে d টো সমান হয় নে নহয় এটা 2 দশমিক 2 প্ৰথমটো ওলাল দশমিক 02 002 0002 মানে যেহেতু d একে নহয় ই কি নহয় এপি নহয় ওকে অগলা বুজি পালা হয় নহয় ইয়াৰ পিছৰকিটা ইয়াৰ পিছৰ ভিডিঅ'টো বনাই আছো ভালে চাবা ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 7 টো চাওঁ চোন আমি ইতিমধ্যে 6 লৈকে চালো 7 টো চোৱা ইয়াত কি আছে 0 -4 -8 -12 এটো সমান্তৰাল প্ৰগতি হৈ আছে চোৱাচোন এটাকে হৈ আছে চোৱা এটো বাজি -4 -4 - 0 কিমান হ'ব -4 এটো বাজি মাইনাস কৰো -8 -4 মানে -8 + 4 -4 এটো বাজি মাইনাস কৰো -12 - -8 =
-12 plus 8 is equal -4 তাৰমানে ই যিহেতু একে ই এপি হয় ই কি হয় এপি হয় তা পিছৰ পদকেইটা কি হ'ব পিছৰ পদ তিনটা কি হ'ব 4 ধাৰ 8 ধাৰ 12 ধাৰ তাৰপিছত কি হ'ব আৰু যদি 4 বাঢ়ি যায় 16 ধাৰ তাৰপিছত 20 ধাৰ তাৰপিছত কি হ'ব 24 ধাৰ ওকে সহজতে বুজি পাইছে ওকে তাৰপিছত 8 টো চোৱা 8 টো কি দিছিলে minus half 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 এটা সমান্তৰাল বগৰী হয় নহয় এনেকুৱা অকল মই দিছিলো কিন্তু প্ৰথমতে বুজাবলৈ যাওঁতে সমান্তৰাল বগৰী বুজাওঁতে মই দিছিলো 2 2 2 2 দিছিলো মানে ইয়াৰ ডিফাৰেন্স কিমান আছিলে 0 ইয়াত চোৱাচোন এটা যদি সেকেন্ড পৰা ফাৰ্স্ট বিট কৰা কিমান থাকিব minus half plus half is equal 0 তাৰ পিছৰ পৰা যদি এটো বিট কৰা সব একে মানে 0 তাৰ পিছৰ পৰা যদি বিট কৰা মানে 0 যদি সব 0 ই ওলাই তে d টো একে মানে d ডিফারেন্স সব 0 এটাকে EAP হয় পিছৰ পদ কি হ'ব সব যেতিয়া 0 ই হৈ গৈ আছে প্লাস তাৰ মানে পিছৰ পদ কি হ'ব minus half minus half minus half minus half যিমান লাগে আপোনাৰ হৈ গৈ থাকিব গৈ বুজি পালা তাৰপিছত 9 টো চাওঁচোন 9 টো কোন ইম্পৰ্টেন্ট 3 1 3 9 27 1 3 9 27 1 3 9 27 নহয় ডাইৰেক্ট দেখিয়ে গম পাইছে ন নহয় বুলি কাৰণ ইয়াত চোৱা ইয়াত 1 পৰা 3 গলে 3 পৰা 1 গলে কিমান থাকিব 3 পৰা 1 গলে 2 থাকিব 9 পৰা 3 গলে 6 থাকিব 27 পৰা 9 গলে মানে 18 থাকিব হয় নে এপি হ'বনে যেহেতু ডি একে নহয় এটাকে ই কি নহয় এপি নহয় ওকে বুজি পালা ওকে